এটা কথা মন কৰিছেনে যে আমি সৰুৰ পৰা যি দাদা বা আমাৰ ভাইটি ভণ্টিৰ লগত ডাঙৰ হওঁ এটা বয়সত যেতিয়া আমাৰ বয়স হয় আমাৰ বিয়া হয় আমি কিন্তু তেওঁলোকৰ লগতে এটা দূৰত্ব বজাই চলো আমি আমাৰ সংসাৰখন এটা সীমিত কৰি পেলাওঁ আমাৰ স্বামী স্ত্ৰী আমাৰ ল'ৰা ছোৱালী আমাৰ শহুৰ শাহুৰ আমি তেনেকৈ কৰি এটা নতুন পৃথিৱী এখন আমি বনাই লওঁ আৰু আমি সৰুৰ পৰা যাৰ লগত ডাঙৰ হৈছোঁ তেওঁলোকৰ লগত এটা গেপ আনি দিওঁ আৰু আমাৰ দাদাৰ ল'ৰা ছোৱালী বা আমাৰ বাৰ ল'ৰা ছোৱালী আমাৰ ভণ্টিৰ ল'ৰা ছোৱালী এনেকুৱা হয় যে বহু সময়ত তেওঁলোকে যদি কিবা এটা বেয়া কৰা দেখিছোঁ আমি আমাৰ ঘৰত আলোচনা কৰোঁ আমি কিন্তু তেওঁলোকক কেতিয়াও শাসন কৰিবলৈ নাযাওঁ বা তেওঁলোকে যদি ভাল কৰিছে আমি আমাৰ ল'ৰা ছোৱালীটোক কওঁ যে এইটো নকৰিবি সেইটো নকৰিবি বা সি এনেকুৱা কৰিছে আমাৰ মনত এটা জেদ আহি যোৱাৰ নিচিনা হয় আৰু সেই বস্তুটো আমি আচলতে গম নোপোৱাকৈ আমাৰ পিছৰ প্ৰজন্মটোক আমি শিকাই আছোঁ যে তুমিও তোমাৰ লগত এনেকুৱা কৰিবা তুমি তোমাৰ সংসাৰখন লৈ বিজি হ'বা তুমি তোমাৰ বাই ভনী ককাই ভাইক সম্পূৰ্ণৰূপে বাদ দি চলিবা এইটো বস্তু প্ৰায় চাগে সকলোৰে ঘৰত হয় বা আমি হয়তো নিজেও কৰি আছোঁ এবাৰ ভাবি চাবচোন যে আমাৰ বাই ভনীৰ ল'ৰা ছোৱালী বা ককাই ভাইৰ ল'ৰা ছোৱালী যদি কেতিয়াবা কিবা এটা বেয়া কৰিছে আমি আমাৰ ঘৰখনৰ ভিতৰত আলোচনা কৰোঁ যে তাই দাদাৰ ছোৱালীজনী এনেকুৱা হ'ল দাদাৰ ল'ৰাটো এনেকুৱা হ'ল কিন্তু আমি কেতিয়াও এইটো চিন্তা নকৰোঁ যে তেওঁলোকৰ ভাল কেনেকৈ হ'ব কিন্তু সেই একেখিনি যেতিয়া আমি সৰু থাকোঁতে হয় আমাৰ দাদাৰ কথা যদি কোনোবাই বেয়াকৈ কয় বা দাদাই যদি কিবা এটা বেয়া কৰে আমি ভাবোঁ যে আমি কেনেকৈ সেইটো ঠিক কৰিব পাৰোঁ কিন্তু ডাঙৰ হৈ আমি নিজে এখন সংসাৰত সোমোৱাৰ লগে লগে আমাৰ সেই মানে চিন্তাধাৰাখিনি সলনি হৈ যায় আৰু আমি যিটো চিন্তাধাৰা কৰিছোঁ আমি পিছৰ প্ৰজন্মক কিন্তু আমাৰ পিছৰ প্ৰজন্মক আমি সেই একেটা দিশত যাবলৈ কিন্তু আমি উৎসাহিত কৰি আছোঁ গতিকে এই বস্তুটো ভাবি চাবচোন যে আমি আমাৰ পিছৰ প্ৰজন্মক কি দেখাই আছোঁ কি দিশত তেওঁলোকক আমি নি আছোঁ ভাবি চাব